মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে অখিল গগৈ। অখিল গগৈ কেইবাটাও প্ৰশ্ন কৰিছে হিমন্ত বিশ্ব শৰ্মাক। প্ৰতিবাদ কৰাৰ স্থান সলনি কৰাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে যি মন্তব্য কৰিছিল সেই প্ৰসংগটো উভতি ধৰিছে হিমন্ত বিশ্ব শৰ্মাক। কেৱল ইমানেই নহয়, গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা প্ৰতিবাদকাৰীৰ ওপৰত বৰ্তমান বিজেপি চৰকাৰৰ যি ধৰণৰ ব্যৱস্থা, বিজেপি চৰকাৰৰ যি ধৰণৰ নীতি, সেই নীতিকো সমালোচনা কৰিলে অখিল গগৈ। জনতা ভৱনৰ সন্মুখত ধৰ্ণা দিব নোৱাৰি, তেতিয়াহ'লে আমি হাবিৰ ভিতৰত ধৰ্ণা দিব লাগিব। আপুনি চাওক, আপোনাৰ যিটো ঠাইত বেমাৰ হয়, যিটো দেহত বেমাৰ হয়, সেইটো দেহতহে বেজি দিয়ে, হয়নে নহয়? ঔষধটো আপুনি মলম ক'ত লগাব? য'ত আপোনাৰ খৰটো হৈছে, য'ত আপোনাৰ ঘাটো হৈছে, তাতহে আপুনি মলমটো লগাব। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছে যে নহয়, ৰাজভৱনত বা জনতা ভৱনত, য'ত মুখ্যমন্ত্ৰী বহি থাকে, য'ত ৰাজ্যপাল বহি থাকে, তাত আমি প্ৰতিবাদ কৰিব নোৱাৰিম। আজি অসমত আপোনালোকে সকলোৱে দেখিছে যে স্মাৰ্ট মিটাৰে যি পৰিস্থিতিৰ সৃষ্টি কৰিছে, অসমৰ গাঁৱৰ প্ৰত্যেক ঘৰ মানুহে আন্দোলন কৰিছে, প্ৰত্যেক ঘৰ মানুহে আন্দোলন কৰিছে। অসম চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। অসম চৰকাৰখনে তেওঁলোকৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পৰা নাই। অসম চৰকাৰখনে আজি মানুহৰ ঘৰত অত্যাচাৰ কৰি আপোনাৰ স্মাৰ্ট মিটাৰ লগাইছে। মানুহ নথকা অৱস্থাত জোৰ কৰি স্মাৰ্ট মিটাৰ লগাই থৈ আহে, অথচ স্মাৰ্ট মিটাৰ লগোৱাৰ নিয়মটোৱে হ'ল যে মানুহৰ অনুমতি লৈ যদি বিচাৰে তেতিয়াহে তেওঁলোকৰ স্মাৰ্ট মিটাৰ লগাব লাগিব। আৰু সেই চৰ্তৰ ভিত্তিতে বেলেগ বেলেগ ৰাজ্যত স্মাৰ্ট মিটাৰ বন্ধ হৈ গৈছে, কিন্তু অসমত জোৰ কৰি লগায়। আৰু যেতিয়া তাৰ প্ৰতিবাদ কৰিবলৈ কোনোবাই যায়, তেতিয়া কয় যে বিক্ষুব্ধ জনতাই ৰাজভৱনত প্ৰতিবাদ কৰিব নোৱাৰিব, বিক্ষুব্ধ জনতাই জনতা ভৱনত প্ৰতিবাদ কৰিব নোৱাৰিব। অৰ্থাৎ ন্যায় বিচাৰি আমি ধৰ্ণা দিব লাগিব হাবিত, ন্যায় বিচাৰি আমি ধৰ্ণা দিব লাগিব বহুত দূৰত, য'ত ৰাজনেতাসকল বহি থাকে, তাত আমি ধৰ্ণা দিব নোৱাৰিম, তাত আমি মাত পাতিব নোৱাৰিম, তাত আমি মুখখন বন্ধ ৰাখিব লাগিব। তাত গৈ কোনেও তেওঁলোকৰ সেই AC ৰুমত গৈ কোনেও ডিষ্টাৰ্ব কৰিব নোৱাৰিব। তো গতিকে আজিৰ দিনটোত আমি এতিয়া কি কৰিব লাগিব? হিমন্ত বিশ্ব শৰ্মাই নুশুনাকে দূৰত শিয়ালৰ সন্মুখত, হেপাৰ সন্মুখত, হাবিৰ মাজত, কাজিৰঙাৰ গড়কেইটাৰ মাজত এতিয়া ধৰ্ণা মাৰিলেগে হ'ব? গতিকে আমি ৰাইজৰ মাজত আছো, ৰাইজৰ মাজত থাকিম, ৰাইজৰ সন্মুখত ধৰ্ণা দিম, মুখ্যমন্ত্ৰীৰ সন্মুখত ধৰ্ণা দিম, আসাম এছেম্বলিত, অসম জনতা ভৱনত ধৰ্ণা দিম, আমি ৰাজভৱনত ধৰ্ণা দিম। এইটোৰ পৰা আমাক কোনেও বিৰত কৰিব নোৱাৰে। কোন হিমন্ত বিশ্ব শৰ্মা যে আমাৰ অসমৰ মানুহক ধৰ্ণা দিয়াৰ পৰা, প্ৰতিবাদ কৰাৰ পৰা এনেকৈ বিৰত কৰিব খুজিছে? আজিৰ দিনটোত কংগ্ৰেছ দলৰ ইউথ কংগ্ৰেছৰ অল ইণ্ডিয়াৰ সভাপতিজনক যি ধৰণে নজৰবন্দী কৰিছে, এইটো এটা নজিৰবিহীন ঘটনা। প্ৰতিবাদ কৰিবলৈকে পোৱা নাই, হোটেলতে গৈ তেওঁক নজৰবন্দী কৰিছে। এইটো এটা নজিৰবিহীন ঘটনা। এনেকুৱা ঘটনা অসমৰ ইতিহাসত হোৱা নাছিলে। হিটলাৰৰ দিনত এনেকুৱা ঘটনা ঘটিছে, আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত এনেকুৱা ঘটনা ঘটিছে। আজি কংগ্ৰেছ দলে গোটেই অসমতে, গোটেই ভাৰতবৰ্ষতে প্ৰতিবাদ কৰিলে, মানুহ মাৰিলে অকল অসমত আৰু উত্তৰ প্ৰদেশত। কেনেকুৱা এটা দুৰ্ভাগ্যজনক ঘটনা চাওক। হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী ৰাজলৈ চাওকচোন আপোনালোকে, এইটো দুৰ্ভাগ্যজনক ঘটনা। আজি আদানীক গোটেই দেশখন দি দিছে, আদানীক স্মাৰ্ট মিটাৰ দি দিছে, আদানীক আমাৰ এয়াৰপৰ্টটো দি দিলে, বৰঝাৰ এয়াৰপৰ্টটো দি দিলে আদানীক দেশৰ গোটেই জাহাজ ঘাটবিলাক দি দিছে, আদানীক আপোনাৰ গোটেই দেশৰ কয়লাবিলাক দি দিছে, আদানীক লগত লৈ গৈ অষ্ট্ৰেলিয়াত গৈ নৰেন্দ্ৰ মোদীয়ে আদানীক কয়লা খাট দি দিছেগে। চাৰিওফালে কেৱল আদানী 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 আৰু আম্বানী, আম্বানী আৰু আদানী, আম্বানী আৰু আদানী। তাৰ বিৰুদ্ধে যেতিয়া প্ৰতিবাদ কৰে, তেতিয়া আকৌ কি হয়? আজি দেখিছো যে আপোনাৰ সংসদ ভৱনৰ সন্মুখত প্ৰতিবাদ বন্ধ কৰিছে। সংসদ ভৱনৰ সন্মুখতটো প্ৰতিবাদ হ'বই ভাই। সাংসদসকলে যদি সংসদ ভৱনৰ সন্মুখত যদি প্ৰতিবাদ কৰিব নোৱাৰে, আৰু প্ৰতিবাদ কৰা মানুহক যদি শাসক দলে যদি প্ৰতিবাদ কৰা মানুহক যদি বাধা দিবলৈ যায়, তেতিয়াহ'লে সেইটোতো সংঘাতটো চৰকাৰে তৈয়াৰ কৰিছে, আৰু চৰকাৰে তৈয়াৰ কৰি সংঘাতটো তাৰপিছত কৈছে যে সেই এলেকাতে আৰু প্ৰতিবাদ কৰিব নোৱাৰিব। এইটো কেনেকুৱা কথা? আজি ৰাজভৱনত প্ৰতিবাদ কৰিবলৈ যাওঁতে কংগ্ৰেছ দলেতো মাৰপিট কৰা নাই, মাৰপিট কৰিছে পুলিচে।
কন্দুৱা কেছ দিছে পুলিচে, তাৰপিছত আকৌ ৰাজভৱনত প্ৰতিবাদ কৰিব নোৱাৰিব, এইটো আকৌ আইন উলিয়াইছে আকৌ অসম চৰকাৰে। এইটো কেনেকুৱা কথা? গতিকে এই হিটলাৰ ৰাজ বন্ধ হ'ব লাগিব। আমি কেতিয়াও মানি নলওঁ হিমন্ত ৰাজ, এনেকুৱা ধৰণৰ উপদ্ৰৱ হিমন্ত ৰাজ আমি কেতিয়াও মানি নলওঁ। হিমন্ত বিশ্ব শৰ্মাই যদি ভাবিছে যে অসমত কেৱল তেওঁই আছে, এইটো তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। আমি তেখেতক সকীয়াই দিছো যে অসমৰ প্ৰতিবাদী সংগ্ৰামৰ ওপৰত যাতে তেখেতে আক্ৰমণ নকৰে, তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছো। আৰু এই কাম নকৰিবৰ কাৰণে, এনেকুৱা অগণতান্ত্ৰিক স্বেচ্ছাচাৰী হিটলাৰী ৰাজ নঘটাবৰ কাৰণে আমি হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।